At the outset, I would like to offer my best wishes for HS first year. Most welcome to Biology Corner, the Institute of Biological Science. তোমালোক সদৌটিকে বায়োলজি কৰ্ণাৰলৈ স্বাগতম জনাইছো। টিউচন কৰিবলৈ অহা ষ্টুডেণ্টখিনিক আমি তিনিটা ভাগত ভগাবলৈ ভাল পাওঁ। তৃতীয় শ্ৰেণীৰ ষ্টুডেণ্ট সেই সকল ষ্টুডেণ্ট যিসকলৰ কাৰণে টিউচন এটা ফেশ্বন, যিসকলে মন গ'লে আহে মন গ'লে নাহে। দ্বিতীয় শ্ৰেণীৰ ষ্টুডেণ্ট সেই সকল ষ্টুডেণ্ট যিসকলে ক্লাছত ঠিকেই আহে, ছাৰৰ পিনে তধা লাগি ঠিকেই চাই থাকে, কিন্তু তেওঁলোকৰ মন আৰু মগজু ৰাজালি অলিগলি ব্যয়বহুল বিদেশ ভ্ৰমণত ব্যস্ত থাকে। প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্ট সেই সকল ষ্টুডেণ্ট যাৰ কলিজাত লিখা আছে বিদ্যয়া বিন্দতে অমৃতম। তেওঁলোকে উপলব্ধি কৰিব পাৰে মাক দেউতাকৰ তেওঁলোকক লৈ দেখা সপোনবোৰৰ কথা। তেওঁলোকে সপোনৰ পতাকাখন, আকাংক্ষাৰ পতাকাখন উৰাবই লাগিব। বায়োলজি কৰ্ণাৰত অহা ষ্টুডেণ্টখিনি প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্ট। তোমালোক সকলোলৈ মই পুনৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। বায়োলজি যিবিলাকে ভাল পায়, যিবিলাকে ফিজিক্স, কেমেষ্ট্ৰি, বায়োলজি ভাল পায়, তাৰ অৰ্থ এইটো নহয় they dislike PCM. ফিজিক্স, কেমেষ্ট্ৰি, বায়োলজিৰ লগত জড়িত যথেষ্ট there are numerous career field from PCB. Someone of you will be doctor, someone will be Ayurvedic doctor, someone will be veterinary doctor, someone will be scientist after they completed Agri BSc, MSc, doctorate, postdoctorate. এগ্ৰিকালচাৰৰ আজিকালি যথেষ্ট কেৰিয়াৰটো যথেষ্ট উন্নত হৈছে। এগ্ৰিকালচাৰ পঢ়ি তোমালোকে ইণ্ডিয়ান এগ্ৰিকালচাৰেল ছাৰ্ভিচৰ পৰীক্ষা দি পেলাই ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চৰ আণ্ডাৰত তোমালোকে চাইণ্টিষ্ট, ছিনিয়ৰ চাইণ্টিষ্ট, প্ৰিন্সিপাল চাইণ্টিষ্ট এনেকুৱা হিচাপে যোগদান কৰিব পাৰিবা। তোমালোকৰ কিছুমানে আকৌ বটানী মেজৰ ল'ব, বটানী মেজৰ লৈ BSc, MSc, ডক্টৰেট, পোষ্ট ডক্টৰেট কৰিব। কিছুমানে জুলজি মেজৰ লৈ ডক্টৰেট, পোষ্ট ডক্টৰেট কৰিব। তোমালোকৰ মাজৰ কিছুমানে আকৌ ডক্টৰ হ'ব নোৱাৰিলেও তেওঁলোকে পৰৱৰ্তী সময়ত বেচেলৰ অফ ফিজিঅ'থেৰাপি পঢ়ি পেলাই ফিজিঅ'থেৰাপিষ্ট হ'ব। someone will be nutritionist, someone will be biotechnologist. কিমান যে কেৰিয়াৰ ফিল্ড আছে, ট্ৰিমেণ্ডাছ, numerous career fields are available from the physics, chemistry, biology. Altekare কৈছিল every teacher is a good student till his death. সেই বাক্যটোক ভেটি হিচাপে লৈ I also would like to introduce myself as a student of biology. তোমালোকক biology, first year biology integrated পৰ্যায়ত what I am going to say is that I will not only try regard board exam as well as I will try to render services towards entrance exam also. তোমালোকক ইন্টিগ্ৰেটেড বায়োলজি ফাৰ্ষ্ট ইয়াৰৰ 5টা ইউনিটৰ 22টা চেপ্টাৰ ইন্টিগ্ৰেটেড লেভেলত তলি উদং কৰি তোমালোকৰ মগজুত ভৰাই দিয়াৰ কাৰণে মই মোৰ সীমাবদ্ধতাৰে মই চেষ্টা কৰি যাম। প্ৰথমতে তোমালোকে গোটেই সিলেবাসটো জানিব লাগিব। বায়োলজিৰ সিলেবাস, you have to know the strategy. তোমালোকে কেনেদৰে তোমালোকৰ আকাংক্ষাৰ সপোনৰ যিটো নম্বৰ 100 নম্বৰ 100, 70 marks belongs to theory, 30 marks belong to practical. তোমালোকে প্ৰেক্টিকেলত 30 marksৰ ভিতৰত 30 কেনেদৰে আনৰ সহায় নোহোৱাকৈ পাবা। তোমালোকে 70 marks পাবলৈ তোমালোকে কিয় কুণ্ঠাবোধ নকৰা, সমস্ত নম্বৰ কেনেদৰে পাবা। So before going through the chapter, today's very day, I would like to focus the total syllabus as well as marks distribution of 11th class biology. The term biology, মই যদি সায়েন্সৰ কথাৰ পৰা আৰম্ভ কৰোঁ,
Science is a systematic knowledge that is gained through observation, experimentation, verification, as well as logical deduction. Science is a systematic knowledge that is gained by experimentation, observation, verification, as well as logical deduction. That science is divisible into basically 3 departments: social science, abstract science, as well as natural science. Natural science again consists of physical science as well as life science. Life science refers to biology. This is the biology. So you have got that biology belongs to life science. You have got that biology belongs to life science. The term biology, it belongs to 2 Greek words, bios as well as logos. Bios means life, logos means study. Both are Greek words. So biology deals with the study of living being. Bios means life, logos means study. Hence biology deals with the study of living being. Biology comprises by before going through the different department of biology, we should know the term biology. We should know who are the scientists first coined the term biology. 2 scientists, G.R. Treviranus and Jean-Baptiste de Lamarck. G.R. Treviranus and Jean-Baptiste de Lamarck, both scientists. He belongs to Germany. He belongs to France. Both 1802. In 1802, they coined the term biology. Going to discuss about the different branches of biology. Biology comprises by 3 departments. One is botany, you know it very well. Next one is zoology. You think that biology only consists of botany as well as zoology, but not. Again, it also involves microbiology. The term botany, it belongs to the Greek word botany. It belongs to Greek word botany. Botany means herb plants. So botany refers to the study of plants, whereas zoology belongs to 2 Greek words, zoon as well as logos. Zoon means animal, logos means discourse or study. Hence, zoology deals with the study of animals only. Microbiology, study of microorganism is called microbiology. সমগ্ৰ বিশ্ব মাইক্ৰোঅৰ্গানিজমৰ দ্বাৰাই COVID-19 দ্বাৰা তছনছ হৈ গৈছে. We have to respect, we have to follow the guideline of the MHA. What is physical distancing, as well as we cannot afford the loss of our education. That is the backbone of our life. So parallelly we have to continue both microbiology, study of microorganism. Biology father hoise Aristotle. মই তোমালোক এইবিলাক ইন্ট্ৰোডাক্টৰি বায়োলজিত মেটেৰিয়েল হিচাপে দিম পৰৱৰ্তী সময়ত.
বটানিৰ ফাদাৰ হৈছে থিওফ্ৰেষ্টাছ জুলজিৰ ফাদাৰ হৈছে এৰিষ্টটল What I am going to say is that Aristotle is the father of both biology as well as zoology. Father of microbiology is A.V. Leeuwenhoek, Anton von Leeuwenhoek. So this is the introduction of biology. So next we can proceed towards the marks distribution. My dear students, strategy or policy of marks distribution is the main theme. তোমালোকে এতিয়া মহাভাৰত চাই আছে সাগে মহাভাৰত এতিয়া আজিকালি টিভিত মহাভাৰত দিছে ৰামায়ণ দিছে মহাভাৰতত তোমালোকে জানা অৰ্জুনৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণ অৰ্জুনৰ দৰে দুৰ্ধৰ্ষ যোদ্ধাৰ যুদ্ধৰ যিটো আছনি ৰণকৌশল তাক সজাই পৰাই দিছিল শ্ৰীকৃষ্ণ তেনেকুৱাকে Amar gotei before going through the chapter, before going through focus different chapter, elaborately we should know the policy, we should know the marks distribution. Tomaloke janibo lagibo 5টা ইউনিটৰ প্ৰতিটো ইউনিটত কিমান মার্কস আছে তোমালোকে জানিব লাগিব পাৰিলে প্ৰতিটো চেপ্টাৰত কিমান মার্কস আছে তোমালোকে জানিব লাগিব কোন কোন চেপ্টাৰৰ towards practical they takes the crucial role তোমালোকে জানিব লাগিব কোন কোন চেপ্টাৰৰ towards entrance tremendous contribution আছে তোমালোকে নিট এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰিব লাগিব মই বাৰে বাৰে কম I would like to provide the courses at integrated level so now we are going to focus regard the 5 numbers of unit of biology which comprises by total 22 numbers of chapter you will got that in second year also from 6th unit to 10th unit total 5 numbers of unit also you will get in second year also 5 numbers of unit which consist of 17 numbers of chapter so first year is 22 second year is 17 total 39 numbers of chapter 39 numbers of chapter para total marks ahibo kiman 90 question 360 marks for a positive question you will be awarded by 4 marks for a negative question you will be awarded by negative 1 marks তোমালোকে জানা physics chemistry log lagi jiman thakibo biology to okole himan thakibo etia ami now we are going to focus about the syllabus আমি সমস্ত সিলেবাস খিন লিখিবলৈ চেষ্টা কৰিম 11th ক্লাস বায়োলজি সিলেবাস as well as আমি প্ৰতিটো ইউনিটত কিমান মার্কস থাকিব সেই কথাটো কম আৰু লগতে কম প্ৰতিটো চেপ্টাৰত কিমান মার্কস আছে হেতু ক'ব পৰা যাব নেকি তোমালোক ইয়াতে অন্য এটা কথা ক'ব লাগিব যে from 2015 নে 16 ৰ পৰা হে बोर्डे आमार फार्स्ट इयारर एग्जाम बिलाक पाती आछे तार आगते जाय जी कलेजत पढ़े हे कलेजे फार्स्ट इयारर फाइनल परीक्षाটো पातिছিল আৰু এই কথাবিলাক বহু ষ্টুডেন্টে জানে যে ফার্ষ্ট ইয়ারৰ পৰীক্ষাবিলাক बोर्डৰ পৰা হয় ঠিকই কিন্তু বহিবিলাক চাই কনসার্ন ইনস্টিটিউটৰ টিচাৰে গতিকে তেওঁলোকে ফার্ষ্ট ইয়াৰত মনোযোগ নিদিয়ে জাস্ট গলেই হল কিন্তু ফার্ষ্ট ইয়াৰ কোর্সখিনি বাদ দি পেলাই সেকেন্ড ইয়াৰ ইম্পসিবল ফার্ষ্ট ইয়াৰ কোর্সখিনি বাদ দি পেলাই নিট এন্ট্ৰেন্স এক্সাম ইম্পসিবল First year or second year দুয়োটাৰে সমান marks আহিব approximately towards entrance level so you have to provide attention regard first year also now we are going to focus about the syllabus of biology so we are going to elaborately focus the marks distribution of biology syllabus of biology number 1 unit 1 is the diversity in the living world. This unit having approximately 7 marks. This unit consists of number 1 chapter the living world. The living
world. Next one is biological classification. প্ৰথমতে মই চেপ্টাৰখিনি গোটেইখিনি অলপ স্পীডত লিখিবলৈ চেষ্টা কৰিম তাৰ পৰৱৰ্তী সময়ত আৰু প্ৰতিটো চেপ্টাৰ ফোকাস কৰিম লাগিলে 3 নম্বৰ হৈছে নাম্বাৰ 3 প্লেন কিংডম নাম্বাৰ 4 এনিমেল কিংডম নেক্সট ইউনিট ইজ মই অসমীয়াটো পৰৱৰ্তী সময়ত কৈ আছো তোমালোকক ইউনিট 2 this is the unit 1 unit 2 unit 2 is structural organization in plants and animals. Having about approximate marks 12. This unit comprises by 5 numbers. Chapter is morphology of flowering plant. 6 number is anatomy of flowering plant. Next one is structural organization in animal. Unit 3 having only 3 chapters. Unit 3. Name of the unit 3 is cell, structure and function. This unit consists of total 3 chapters. 8 number chapter is cell, the unit of life. 9 number chapter is biomolecule. And last chapter is cell cycle and cell division. প্ৰতিটো চেপ্টাৰ পিছত মই ফোকাস কৰি আছো এতিয়া আমি 4 number unit 4 plant physiology और ইয়াতে মার্কস কিমান আহিব ইয়াতে মার্কস আহিব 15 মার্কস দেই 15 marks আহিব approximately plant physiology having 18 marks. This unit comprises by 11 number chapter is transport in plant. Next one is mineral nutrition. Next one is photosynthesis in higher plants. Day. Number 14 is respiration in plants.
Last one is plan growth and development. Plan growth and development. Last unit. Now I am going to explain regard last unit. Unit 5. Unit 5 is human physiology. Human physiology. Having mass approximate 18. This unit consists of total 7 numbers of unit. 16 number is digestion and absorption. Digestion and absorption. 17 is breathing and exchange of gases. 18 is body fluid and circulation. 19 is excretory products and their elimination বুলি আছে মই ইয়াতে শর্ট কে লিখিছো elimination. 20 is মাত্ৰ দুটা আছে এতিয়া 20 এর পিছত 20 is locomotion and movement. Locomotion and movement. 21 is neural control. Neural control and coordination. And last one is chemical coordination and integration. Chemical coordination and integration. So the living world, from the living world, chemical coordination. এই গোটেই জার্নিটো তোমালোক আটাই লৈ best wishes to each and everyone. Now next I am going to focus about the chapter by maintaining the sequence. এই যে সিকুৱেন্সটো 1 নম্বৰ ইউনিটৰ পিছত 2 নম্বৰ ইউনিট তাৰ পৰৱৰ্তী 3 নম্বৰ এটো জডুমধে সজোৱা নহয় এনসিইআৰটি লগত জড়িত বিশেষজ্ঞ বিলাকে এই ক্ৰমটো সজাইছে তোমালোকে যি কলেজত পঢ়িবা সেই কলেজত তো 4 জন টিচাৰ 5 জন টিচাৰে 5টা ইউনিট 5টা চ্যাপ্টাৰত সময় শিকাব there is no way to maintain the sequence কিন্তু but here we have the opportunity to study the chapter by maintaining the sequence. Definitely I would like to maintain the sequence at the time of teaching. More প্ৰিয় chapter digestion and absorption মই আগতে নিহিকাও ভাল লাগিলেও হিউম্যান ফিজিওলজিৰ প্ৰতিটো কথা ক্লিয়াৰ কে মগজুত ভৰাই দিবলৈ বুজাবলৈ সুবিধা তথাপিতো মই হেতু আগত নিহিকাও from the very beginning. Now we are going to focus every chapter. প্ৰতিটো chapter তোমালোকে কি কাৰণে প্ৰতিটো chapterক লৈ ভয় নাই সো আমালোকে আমি আশা কৰি আছো আমি হিগ্ৰেই আমি ফিজিক্যালি আমি লগ হম তোমালোকে চিন্তা কৰিবলগীয়া নাই বায়োলজি কৰ্ণাৰক তোমালোকে আস্থাৰ অনুষ্ঠান বুলি বিবেচনা কৰিছা তাৰ বাবে তোমালোক কাটাইলৈ কৃতজ্ঞতা জনাইছো তোমালোকে মোক ফলো কৰি থাকা আমাক ফলো কৰি থাকা দেখিবা তোমালোকে এন্ট্ৰেন্স লেভেলত ইউ আৰ গোইং টু বিং ডিজাইনড আমি প্ৰতিটো চ্যাপ্টাৰ অলপ আলোচনা কৰিম কি কাৰণে তোমালোকে কোনো চ্যাপ্টাৰক ভয় যে নকৰা ভয় নকৰিবা যে আমাৰ লগত থাকি সেই কথাটো প্ৰতিবন্ধ কৰিবলৈ গৈ পেলাই প্ৰতিটো চ্যাপ্টাৰ অলপ ফোকাস কৰিম কোন চ্যাপ্টাৰ বটানি কোন চ্যাপ্টাৰ জুলজিত সময় আছে সেই কথাটো পাতিম প্ৰতিটো চ্যাপ্টাৰত টুৱাৰ্ডছ প্ৰ্যাকটিক্যাল কিবা ৰোল আছে নেকি সেকেন্ড ইয়াৰ প্ৰ্যাকটিক্যালত 30 ফাৰ্স্ট ইয়াৰ প্ৰ্যাকটিক্যালত 30 সেই যে 30 নম্বৰ বিলাক যে থিওৰিৰ লগত জড়িত হৈ আছে সেই কথাটো মই অকমান ক'বলৈ চেষ্টা কৰিম as well as the role of the chapter.
ইন NEET এক্সাম সেই কথাটো মই চেষ্টা কৰিম সো দা ফাৰ্স্ট ইউনিট অসমীয়াটো ক'ব লাগিব দা ফাৰ্স্ট ইউনিট ডাইভাৰ্চিটি ইন দা লিভিং ওয়ার্ল্ড জীৱজগতৰ বৈচিত্ৰতা অসমীয়াত ক'বলৈ যাওঁতে অসমীয়া এক্সাক্টলি তোমালোকৰ কিতাপত থকা অসমীয়াটো নহ'ব পাৰে কাৰণ তোমালোকৰ মাজৰ কিছুমানে অসমীয়াটো ল'বা কিছুমানে অসমীয়াত পিছলৈ টান পালে অসমীয়ালৈ যাব পাৰিবা সেইটো বেলেগ কথা কিন্তু বায়োলজিক্যাল শব্দবিলাক ইংৰাজীত বেছি জনমুখী লিভাৰ বুলি ক'লে আমাৰ গ্ৰেণ্ড পেৰেণ্টছেও বুজি পায় যকৃত বুলি তেওঁলোকেও নকয় লাং বুলি নকয় তেওঁলোকে লাগিলে লাঞ্চ বুলিও ক'ব দুপৰীয়াৰ খাদ্য কিন্তু তেওঁলোকে হাওফাও বুলি নকয় কিডনিটো কিডনি বুলি ক'ব গতিকে বায়োলজিক্যাল শব্দবিলাক ইংৰাজীত বেছি জনপ্ৰিয় দা লিভিং ওয়ার্ল্ড জীৱজগত ইন দিস চ্যাপ্টাৰ we have to focus about the taxonomy what is identification what is nomenclature classification we should know about the linear hierarchy at the time of the practical we have to maintain the linear hierarchy at the time of the practical notebook when we have to write in the practical notebook at the time of the classification we have to maintain the linear hierarchy that linear hierarchy belongs to the living world what is the characteristics of living being herbarium taxonomic aid tar pisot what is botanical garden zoological park what is taxonomic key what is monograph এই সকলোবিলাক কথা আমি এই চেপ্টাৰত জানিব পাৰিম মস্ত ইজি চেপ্টাৰ এটা বাট এই চেপ্টাৰটোত প্ৰেক্টিকেলত ভূমিকা আছে এই কথাটো তোমালোকে জানিবই লাগিব এই চেপ্টাৰটো ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ প্ৰেক্টিকেলত এই চেপ্টাৰটোৰ ট্ৰিমেন্ডাস ভূমিকা আছে এন্ট্ৰেন্স লেভেলত এই চেপ্টাৰৰ ভূমিকা কম নেক্সট চেপ্টাৰ ইজ বায়োলজিক্যাল ক্লাসিফিকেশন জীৱৰ শ্ৰেণী বিভাজন দেয়াৰ আৰ টোটাল 5 কিংডম অফ ক্লাসিফিকেশন কোনোবাই বা আকৌ 2 কিংডম ক্লাসিফিকেশন আগবঢ়াইছিল সামন ফৰৱাৰ্ডেড 3 কিংডম ক্লাসিফিকেশন সামন 4 কিংডম ক্লাসিফিকেশন but most acceptable one was the 5 kingdom classification that was proposed by R.H. Whitaker according to 5 kingdom classification living beings can be classified in 5 kingdoms what is Monera what is Protista what is fungi what is plenty as well as animalia প্লেন্টি আৰু এনিমেলিয়াৰ বিষয়ে ইয়াৰ পৰৱৰ্তী আমি চেপ্টাৰ 2 আমি আলোচনা কৰিব সুবিধা পাম বাট এই চেপ্টাৰটোত মনেৰাৰ বিষয়ে ডিটেইলছ আলোচনা আছে মনেৰা মনেৰা ৰেফাৰ্স টু ব্যাকটেৰিয়া মনত ৰাখিবা মনেৰাৰ পিছত আছে প্ৰতিষ্ঠাৰ বিষয়ে উই হ্যাভ টু ডিসকাস প্ৰতিষ্ঠা means unicellular eukaryotic organism next fungi they are heterotrophic organism ইয়াতে ভাইরাস কি বস্তু আছে ভাইৰয়েড কি বস্তু আছে why viruses are called biologist puzzle এনেকা বহুত ধুনিয়া মানে পঢ়িবলৈ ভাল লগা বস্তু বায়োলজিক্যাল ক্লাসিফিকেশন সময় আছে এই চেপ্টাৰটোত এন্ট্ৰেন্স লেভেলত গুৰুত্বপূৰ্ণ ভূমিকা আছে মনত ৰাখিবা তাৰ পৰৱৰ্তী চেপ্টাৰ হৈছে প্লেন কিংডম বুলি ক'লে আমি গম পালো ইট ইজ এ কিংডম প্লেন কিংডম বুলি ক'লে আমি কথা পাতিব লাগিব প্ৰথম প্লেন কি আছিল এলগি ইট ওয়াজ ফলোড বাই Bryophyta, Pteridophyta, Gymnosperm, Angiosperm, Helae, Mosborgot, Hekiaborgot, Nognobizi, Guptobizi. That is the sequence. প্রথম দিনাই পৃথিবীত প্ৰথমতে যে বটগাছ জোপা হৈছে তেনেকুৱা না প্ৰথমতে পৃথিবীত এলগি হৈছে ব্ৰায়োফাইটা হৈছে তাৰ পৰৱৰ্তী সময়ত টেৰিডোফাইটা হৈছে জাইমনোস্পাৰ্ম আৰু এংগিওস্পাৰ্মৰ বিষয়ে ইয়াত বেছি আলোচনা নাই ইয়াতে আমি এলগিৰ কথা আলোচনা আছে red algae green algae brown algae ইয়াতে আলোচনা আছে ব্ৰায়োফাইটাৰ বিষয়ে মজবৰ্গ বুলি কোৱা হয় দিয়াৰ অল্টাৰনেশন অফ জেনাৰেশন তেওঁলোকৰ প্ৰথমতে স্পোৰোফাইট তাৰ পিছত গেমেটোফাইট বা কিছুমানৰ আকৌ গেমেটোফাইট ব্ৰায়োফাইটাৰ ক্ষেত্ৰত গেমেটোফাইট ফাৰ্স্ট নেক্সট ওয়ান ইজ স্পোৰোফাইট টেৰিডোফাইটাৰ ক্ষেত্ৰত ফাৰ্স্ট ওয়ান ইজ স্পোৰোফাইট নেক্সট ওয়ান ইজ গেমেটোফাইট গতে এইবিলাক বস্তু আমি পঢ়িব পাৰিম অল্টাৰনেশন অফ জেনাৰেশন পঢ়িব পাৰিম এই চেপ্টাৰটো ভেৰি ইন্টাৰেষ্টিং চেপ্টাৰ ইয়াতে অকনমান এংগিওস্পাৰ্মৰ কথা উল্লেখ আছে ডাবল ফাৰ্টিলাইজেশন গতে এই চেপ্টাৰটো উদ্ভিদ ৰাজ্য বুলি কোৱা হয় তাৰ পৰৱৰ্তী বহুত ভাল লগা চেপ্টাৰ বাট এক্সটেনসিভ ওয়ান চেপ্টাৰ ইজ এনিমেল কিংডম that chapter will take the crucial role in practical both for first year as well as second year প্ৰাণী জগত বুলি কোৱা হয়
ইয়াতে আমি প্রোটোজোয়া পরিফেরা সিলেন্ডারেটা আর্থ্রোপোডা এনিলিডা মলাস্কা একাইনোডার্মেটা নিমাডেলমেন্থিস তাৰপাছত ৰেপ্টিলিয়া এপস fishes mammalia characteristics of mammalia what is egg-laying mammal arthropoda is the largest phylum of kingdom protozoa example ki porifera example ki cylinder ta arthropoda এই chapter to eta brihattom chapter this chapter will take the vital role in entrance exam এই চাৰিটা চ্যাপ্টাৰৰ ভিতৰত মই কৈ আছো এনিমেল কিংডমৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ এন্ট্ৰেন্স লেভেলত প্লেন কিংডমৰ গুৰুত্ব আছে কিন্তু ইয়াতে আমি 3 নম্বৰত ৰাখিব পাৰো 1 নম্বৰত এন্ট্ৰেন্সত এনিমেল কিংডমক গুৰুত্ব দিম 2 নম্বৰত আমি বায়োলজিক্যাল ক্লাসিফিকেশনক গুৰুত্ব দিম তাৰ পৰৱৰ্তী সময়ত প্লেন কিংডমক আমি গুৰুত্ব দিব লাগিব আৰু এই চ্যাপ্টাৰ কেইটাৰ প্ৰ্যাকটিক্যালত গুৰুত্বপূৰ্ণ ভূমিকা থকা চ্যাপ্টাৰ এটো প্ৰ্যাকটিক্যালত ট্ৰিমেন্ডাস ভূমিকা আছে জুলজি প্ৰ্যাকটিক্যালত জু প্ৰ্যাকটিক্যালত এই চ্যাপ্টাৰৰ ট্ৰিমেন্ডাস ভূমিকা আছে প্ৰাণী জগত বুলি কোৱা হয় গতি তোমালে মন কৰিছা প্ৰতিটো চ্যাপ্টাৰ এভৰি চ্যাপ্টাৰ হ্যাভ অ্যাট্ৰাকশন আমি প্ৰতিটো চ্যাপ্টাৰ খুব ধুনিয়াকৈ সোমাই যাব পাৰিম তাক ধুনিয়াকৈ ফোকাস কৰিব পাৰিম আৰু ধুনিয়া কৰি মই কৈছে প্ৰতিটো চ্যাপ্টাৰ মই 4টা পৰ্যায়ত বিশ্লেষণ কৰিম এভৰি চ্যাপ্টাৰ ক্যান বি discussed by me in 4 steps. Number 1 is I have already provided some capsule. Capsules are nothing but the self-style of biology corner. It is followed by the simplest explanation of the chapter, easiest explanation of the chapter. It is followed by I have to provide the all NCERT question as well as additional important question that is followed by the exam. তোমালোকে পৰীক্ষা দুটা এক্সাম পৰীক্ষা দিব লাগিব প্ৰথম পৰীক্ষাটো এন্ট্ৰেন্সৰ লগত জড়িত মেট্ৰিক ৰিজাল্টৰ পিছত হ'ব আৰু দ্বিতীয় এক্সামটো প্ৰি ফাইনেল এক্সাম যি কোৱেশ্চন পেপাৰখন ফাইনেলক লক্ষ্য কৰি কাটা হ'ব গতিকে আমি সেই কোৱেশ্চন পেপাৰখন খুব মন দি তোমালোকে চাব লাগিব পৰীক্ষাটো খুব ধুনিয়াকৈ দিব লাগিব আমি পৰীক্ষাৰ নম্বৰবিলাক পেৰেন্টছলৈ পঠাই দিও পেৰেন্টছে সহি কৰি পেলাই যে বহিটো চালো তাই ইমান নম্বৰ পাইছে তে ইমান নম্বৰ পাইছে again আমালৈ হয়তো কনভে কৰিব লাগিব আমি হেতু চাম খুব প্ৰক্ৰিয়া সিস্টেমেটিক ভাবে শৃংখলাবদ্ধ ভাবে আমি সমস্ত কাম কৰিবলৈ চেষ্টা কৰিম স্ট্ৰাকচাৰেল অৰ্গানাইজেশ্যন ইন প্ল্যান্ট এণ্ড এনিমেল বাট এটা কথা ক'বলৈ ৰৈ গ'ল যে এই 4টা চ্যাপ্টাৰৰ বটানিত কোনোবা চ্যাপ্টাৰ সোমাই আছে নেকি জুলজিত কোনোবা চ্যাপ্টাৰ সোমাই আছে নেকি ইয়েস এই চ্যাপ্টাৰটো হৈছে জুলজিৰ চ্যাপ্টাৰ মনত ৰাখিবা এই চ্যাপ্টাৰটো বটানিৰ চ্যাপ্টাৰ বাট এই দুয়োটা দা লিভিং ওয়ার্ল্ড আৰু বায়োলজিক্যাল ক্লাসিফিকেশন এই দুয়োটা চ্যাপ্টাৰ কমন জুলজি বটানি দুয়োটাতে বুজি পাইছানে এটো বায়ো হিচাপে থাকিব আৰু এটো বায়ো হিচাপে থাকিব ইয়াতে অকনমান দিগদাৰ ফাৰ্স্ট ইয়াৰত হেতু সেকেন্ড ইয়াত স্পেসিফাই কৰি দিবলৈ সুবিধা নেক্সট আই এম গোইং টু ফোকাস অ্যাবাউট দা স্ট্রাকচারাল অর্গানাইজেশন ইন প্ল্যান্ট এন্ড এনিমেল দিস ইউনিট হ্যাভিং অ্যাপ্রক্সিমেটলি 12 মার্কস প্রাণ উদ্ভিদ আৰু প্ৰাণীৰ গঠনগত সংগঠন নাম্বার 5 চ্যাপ্টার ইজ মরফোলজি অফ ফ্লাওয়ারিং প্ল্যান্ট অসমীয়াত কোৱা হয় ফুলফুলা সপুষ্পক উদ্ভিদৰ অংগ সংস্থান নেক্সট ওয়ান ইজ এনাটমি অফ ফ্লাওয়ারিং প্ল্যান্ট দিস ইজ কল্ড সপুষ্পক উদ্ভিদৰ আভ্যন্তৰীণ গঠন তাৰ পিছত হৈছে স্ট্রাকচারাল অর্গানাইজেশন ইন এনিমেল প্ৰাণীৰ গঠনগত সংগঠন ইয়াৰে এই চ্যাপ্টাৰটো হৈছে বটানিৰ চ্যাপ্টাৰ মনত ৰাখিবা এই চ্যাপ্টাৰটো হৈছে বটানিৰ চ্যাপ্টাৰ মনত ৰাখিবা বাট দিস ওয়ান ইজ জুলজি প্ৰথমে এটো ক'ব লাগিব ইফ আই গো টুৱাৰ্ডছ দা মৰফোলজি অফ ফ্লাৱাৰিং প্ল্যান্ট হিয়াৰ we will get regard the external visible characteristics of the flowering plant what is root stem leaf modification of root modification of stem we will get regard the structure of the flower what is androecium gynoecium antheridium archegonium তোমালোকে এই চ্যাপ্টাৰটোত পাবা structure of leaf phyllotaxy কি estivation কি inflorescence ki you will get regard the floral formula that is very much necessary for practical goti mo kobole bhal pam je ei chapter tut practical or logot jorito ei chapter tu botany practical or logot
বটানী প্ৰ্যাকটিকেলৰ লগত এই চেপ্টাৰটো খুব জড়িত মনত ৰাখিবা দেই বাকি প্ৰ্যাকটিকেলৰ লগত জড়িত চেপ্টাৰ নাই আৰু এই তিনিওটা চেপ্টাৰতে কম বেছি পৰিমাণে এন্ট্ৰেন্স লেভেলত ভূমিকা আছে বেছি ভূমিকা থকা বুলি ক'লে তোমালোকে কনফিউজন পাবা এই চেপ্টাৰটো তিনিটা চেপ্টাৰৰ ভূমিকা আছে কম বেছি পৰিমাণে In the chapter Anatomy of Flowering Plant, we have to study about the interior structure of the flowering plant. What is meristematic tissue, what is permanent tissue. Permanent tissue again divisible into simple tissue, complex tissue. Simple tissue refers to parenchyma, collenchyma, sclerenchyma. Complex tissue refers to xylem and phloem. Xylem and phloem, xylem বুলি ক'লে আকৌ কি ট্ৰেকাইট vessel, xylem, parenchyma, xylem fiber, phloem বুলি ক'লে companion cell, sheath tube, xylem, phloem fiber, phloem parenchyma, বুজি পাইছানে এনেকুৱা ভাগবিলাক আছে ইয়াতে anatomy of flowering plants we have to study in the chapter about the cambium what is primary growth secondary growth বুজি পাইছানে why secondary growth impossible in case of monocot plant এই সকলোবিলাক আমি ধুনিয়াকৈ এই চেপ্টাৰত পঢ়িব পাৰিম এই চেপ্টাৰটোত কিন্তু মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্টত ফুলৰ বিভিন্ন পাৰ্টবিলাক ধুনিয়াকৈ মগজুত ৰাখিব লাগিব তোমালোকে ষ্টেমেন কি ষ্টেমেন বুলি ষ্টেমেনকে যে এন্ড্ৰোচিয়াম বুলি কয় তোমালোকে কাৰ্পেলক যে জাইনোচিয়াম বুলি কয় মাইক্ৰোস্পোৰেঞ্জিয়াম কি মাইক্ৰোস্পোৰ কি মেল গেমেট কি বুজি পাইছানে খুব ক্লিন কে তাৰমানে আমি যিমান পাৰি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিব লাগিব এনাটমি অফ ফ্লাৱাৰিং প্লান্টত কেম্বিয়াম কৰ কেম্বিয়াম ভেৰি ইম্পৰ্টেন্ট হোৱাট ইজ গোটেই যেটো কনজয়েন্ট টিস্যুৰ পৰা আৰম্ভ কৰি মোৰ সমস্ত কথা এই মুহূৰ্তত মেমৰি ৰহা নাই কিন্তু বহুত ধুনিয়া ভাল লগা ধৰণৰ চেপ্টাৰ এই দুয়োটা ইয়াতে এক্সটাৰ্নেল ভিজিবল ক্যাৰেক্টাৰছ আৰু ইয়াতে ইন্টেৰিয়ৰ ষ্ট্ৰাকচাৰ ষ্ট্ৰাকচাৰেল অৰ্গানাইজেশ্যন ইন এনিমেল এই চেপ্টাৰটো বেসিক্যালি জুলজিৰ ফালে ক'ব লাগিব আৰু ইয়াতে different types of tissue বিষয়ে আলোচনা আছে এটো মাস্কুলাৰ টিস্যু তাৰ পিছত কানেক্টিভ টিস্যু এপিথেলিয়েল টিস্যু কানেক্টিভ টিস্যু বুলি ক'লে আকৌ বোনৰ কথা আহিব ব্লাডৰ কথা আহিব বোন বুলি ক'লে আকৌ তোমাৰ বোন বুলি ক'লে বোন কি কাৰ্টিলেজ কি বস্তু ব্লাড বুলি ক'লে আকৌ ব্লাড এজ ওয়েল লিম্ফৰ কথা আহিব কনস্টিটুয়েন্টস অফ ব্লাড এই চেপ্টাৰটোত অন্য তিনটা কথা পাম আমি মৰ্ফোলজি এণ্ড এনাটমি অফ থ্ৰী অৰ্গানিজম এটা হৈছে আৰ্থৱৰ্ম এটা হৈছে ককৰোচ পেৰিপ্লেন এটা আমেৰিকানা বুলি কোৱা হয় এজ ওয়েল এজ ফ্ৰগ এই তিনিওটা এনিমেলৰ মৰ্ফোলজি আৰু তাত ডাইজেষ্টিভ সিস্টেম নাৰ্ভাছ সিস্টেম এইবিলাকৰ বিষয়ে ষ্টাডি কৰাৰ সুযোগ পাম এই চেপ্টাৰটোত আমি নাৰ্ভাছ টিস্যুৰ কথা পাম নিউৰন কি নিউৰোগ্লিয়া সেল কি অ্যাক্সন কি ডেনড্ৰন কি এই চেপ্টাৰৰ পৰা পাৰ্থক্য আহি থাকে বুজি পাইছানে গতে এটো এটা ভেৰি ইন্টাৰেষ্টিং চেপ্টাৰ দিছ ওয়ান নেক্সট ইউনিট ইজ সেল স্ট্ৰাকচাৰ এণ্ড ফাংচন কোষ গঠন আৰু কাৰ্য this unit having 15 marks which consist of three chapter 8 number chapter is the cell the unit of life কোষ জীৱনৰ একক এই তিনিটা চেপ্টাৰৰ কি জানে এই তিনিওটা চেপ্টাৰৰে এন্ট্ৰেন্স লেভেলত কিন্তু ভূমিকা আছে দেই সেল চেপ্টাৰটো খুব ধুনিয়াকৈ তোমালোকে জানিব লাগিব সেল ইজ দা স্ট্ৰাকচাৰেল এজ ওয়েল এজ ফাংচনেল ইউনিট অফ লাইফ সেলৰ মাজত নিউক্লিয়াছ থাকে নিউক্লিয়াছৰ মাজত নিউক্লিওলাছ থাকে নিউক্লিওলাছৰ বাহিৰত আকৌ ক্ৰোমোজম থাকে Chromosome comprises by chromatin. Chromatin means nucleic acid plus protein. Nucleic acid বুলি ক'লে DNA RNA, protein বুলি ক'লে histone histone. সেই DNA জিন থাকে। এই যে তোমাৰ মা দেউতাৰ মিল আছে সিমিলাৰিটি আছে তাৰ কাৰণটো হৈছে কি সেলৰ মাজত থকা নিউক্লিয়াছৰ মাজত থকা ক্ৰোমোজমৰ মাজত থকা ক্ৰোমেটিনত থকা DNA is the hereditary material. তোমাৰ গ্ৰ্যান্ডপেৰেন্টছৰ পৰা তোমাৰ মা দেউতাৰ পৰা তোমালৈ যে ট্ৰেডস বিলাক যে ট্ৰান্সপোৰ্টেশন হৈছে তাৰ বেসিক কাৰণটো হৈছে ডিএনএ ইজ দা হেৰিডিটাৰি মেটেৰিয়েল গতে এই সেল চেপ্টাৰটোত আমি বিভিন্ন সেলুলাৰ অৰ্গানেলিৰ বিষয়ে আমি ষ্টাডি কৰিব লাগিব
We have to study regard the mitochondria, Golgi body, ribosome, lysosome, endoplasmic reticulum, vacuole, microtubule, microfilament, plastid, spherosome, glyoxysome. এই সকলোবিলাক বস্তু খুব ধুনীয়াকৈ আমি জানো সেন্ট্ৰোজম কি সেন্ট্ৰিওলৰ লগত সম্পৰ্ক কি প্লাষ্টিড আৰু ক্লোৰোপ্লাষ্টৰ ৰিলেশ্যন কি প্লাষ্টিড বুলি ক'লে যে ক্লোৰোপ্লাষ্ট ক্ৰোমোপ্লাষ্ট লিউকোপ্লাষ্ট ক্লোৰোপ্লাষ্ট বুলি ক'লে আকৌ গ্ৰেনাষ্ট্ৰমা গ্ৰেনা কম্প্ৰাইজেছ বাই থাইলাকত হেভিং কোৱান্টজম হেভিং ক্লোৰোফিল তোমালোকে যে হৰিতকণা আৰু পত্ৰহেৰিত দুয়োটা একেই বুলি জানা তোমালোকে যে নাজানা হৰিতকণা এবিধ প্লাষ্টিড সেই হৰিতকণাৰ মাজত থকা গ্ৰেনাৰ মাজত থকা থাইলাকইডৰ মাজত থকা কোৱান্টজমৰ মাজতহে যে ক্লোৰোফিল থাকে সেই কথাটো নাজানিবও পাৰা সেই কথাবিলাক আমি ইয়াত ক্লিয়াৰকৈ পাতিব লাগিব প্ৰ'কেৰিয়টিক সেল ইউকেৰিয়টিক সেল সেল ওয়াল কি সেল মেমব্ৰেন কি প্ৰোটোপ্লাজম আৰু সাইটোপ্লাজমৰ ডিফাৰেন্স কি নিউক্লিয়াছ কি নিউক্লিওলাছ কি নিউক্লিয়াছ নিউক্লিওলাছ নিউক্লিওলি নিউক্লিয়ড নিউক্লিওজম নিউক্লিন প্ৰতিটো বস্তু ফাৰ্ষ্ট ইয়াৰতে we have to very extensively study concept to মূল হেতি তোমালোকৰ যদি কনসেপ্ট মগজুত ক্লিন থাকে তেতিয়াহলে তোমালোক ডেফিনেটলি you can overcome all কোনো সমস্যা নাই সেলৰ পৰৱৰ্তী ইয়াতে আৰু এটা কথা ক'ব লাগিব যে ইয়াতে বটানী আৰু জুলজি প্ৰ্যাকটিকেলৰ লগত জড়িত চেপ্টাৰ হৈছে বটানীৰ প্ৰ্যাকটিকেলৰ লগত জড়িত এটা ইম্পৰ্টেন্ট চেপ্টাৰ এনিমেল কিংডম অকল ফাৰ্ষ্ট ইয়াৰৰ জুলজিৰ প্ৰ্যাকটিকেলৰ লগত জড়িত নহয় সেকেন্ড ইয়াৰৰ জুলজি প্ৰ্যাকটিকেলৰ লগত জড়িত সেল সাইকেল এণ্ড সেল ডিভিজন ফাৰ্ষ্ট ইয়াৰটো বেলেগ কথা সেকেন্ড ইয়াৰৰ প্ৰ্যাকটিকেলৰ লগত জড়িত হৈ আছে বটানী প্ৰ্যাকটিকেলৰ লগত প্ৰতিটো কথা মই ক'বলৈ চেষ্টা কৰিছো নিখুঁতভাৱে সেল দা ইউনিট অফ লাইফৰ পৰৱৰ্তী চেপ্টাৰটো হৈছে বায়োমলিকুল ইন দিস চেপ্টাৰ উই হেভ টু ফোকাস এবাউট দা carbohydrate, protein, lipid as well as nucleic acid. Carbohydrate বুলি ক'লে তোমালোকে গ্লুকোজ জানা ফ্ৰুক্টোজ জানা গ্লুকোজ ফ্ৰুক্টোজ গ্যালাক্টোজ ল্যাকটোজ কাইটিন সেলুলোজ স্টাৰ্চ গ্লুকোজ মানে যে গ্ৰেপ সুগাৰ স্টাৰ্চ মানে যে সুগাৰ কেন সুগাৰ ফ্ৰুক্টোজ মানে যে ফ্ৰুইট সুগাৰ ল্যাকটোজ মানে যে মিল্ক সুগাৰ নাজানিব পাৰা তোমালোকে নাজানিব পাৰা কাইটিন পলিস্যাকাৰাইড কি সেলুলোজ আৰু স্টাৰ্চ very interesting this chapter also biomolecule in this chapter you have to study about the protein নহলে তে আমি চলিব নোৱাৰো protein is the constituent of food protein consists of amino acid essential amino acid non essential amino acid lipid to storage of food তোমালোকে জানা lipid বুলি ক'লে fatty acid as well as glycerol তোমালোকে এই চেপ্টাৰটোত বহুত ধুনীয়াকৈ পঢ়িবলৈ সুযোগ পাবা nucleic acidৰ বিষয়ে DNA কি Watson and Crick's DNA model for which they were awarded Nobel Prize in 1953 Watson আৰু Crickৰ DNA model to জানিব লাগিব এই চেপ্টাৰটো এটা ইম্পৰ্টেন্ট বস্তু এই চেপ্টাৰটোত ডিফাৰেন্ট টাইপস অফ RNA ৰ বিষয়ে উল্লেখ আছে mRNA কি tRNA কি rRNA কি যদিও নিউমেৰাছ RNA থাকে কিন্তু বেসিক্যালি 3 টাইপস এই সকলোবিলাক কথা পঢ়িবলৈ সুযোগ পাব বায়োমলিকুল চেপ্টাৰটো it is followed by cell cycle and cell division in this chapter you have the opportunity to study about the difference between cell cycle and cell division this is the most significant chapter you should know the relationship between cell cycle and cell division is the part of cell cycle cell division refers to mitosis, meiosis. Mitosis cell division is called reduction cell division or somatic cell division or equational cell division. Mitosis cell division again divisible into prophase, metaphase, anaphase, telophase. Mitosis cell division or mitotic cell division results in the production of the numerous cell so we have started as a zygote in our mother's body আমি আমাৰ মাৰ শৰীৰৰ ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ ফেলোপিয়ান টিউবৰ মাজত এটা জাইগোট হিচাপে ষ্টাৰ্ট হৈছিল
তাৰ পৰৱৰ্তী সময়ত আমি লাহে লাহে ডেভেলপ হৈ এটা মানুহৰ আকৃতি ল'লোঁ আমাৰ জন্ম হ'ল আজিৰ তাৰিখলৈকে তোমালোকে বৃদ্ধি হৈয়েই আছা এই যিটো ডিভিজন দ্যাট ইজ দ্য মাইটোটিক অৰ মাইটোসিস সেল ডিভিজন বাট meiotic cell division here the most important is meiotic cell division. Meiotic cell division means reduction cell division. As a result of meiotic cell division male gametes or female gametes are produced. So moi mor mar horirat jeta zygote hisabe start hoisilo zygote hoboloi duta cell lagisil one cell belongs to my mother another cell belongs to my father. মোৰ দেউতাৰ পৰা যেটো সেল আহিছিল হেতু হৈছে মেল গেমেট মোৰ মাৰ পৰা যেটো সেল আহিছিল হেতু হৈছে ফিমেল গেমেট মাৰ শৰীৰত ফিমেল গেমেট সৃষ্টি হতে জি সেল ডিভিজন হৈছিল তাৰ নাম হৈছে ৰিডাকশন সেল ডিভিজন মোৰ দেউতাৰ শৰীৰত মেল গেমেট সৃষ্টি হতে জিল সেল ডিভিজন হৈছিল হেতু হৈছে ৰিডাকশন সেল ডিভিজন as a result of reduction cell division chromosomes number become half meiotic cell division divisible into first meiosis and second meiosis. First meiosis again divisible into prophase 1, metaphase 1, anaphase 1, telophase 1. Second meiotic divisible into prophase 2, metaphase 2, anaphase 2, telophase 2. Prophase 1 is the most significant which undergoes leptotin, zygotin, pectin, diplotin, diakinesis, pectin. In pectin stage crossing over takes place. Crossing over is the raw material of variation. Is a more ma deutar logot more je differentiation ase. There are something differentiation. In regard the characteristic feature more or deutar major more or mar major aru hei kothatur karon to hoise reduction cell division tar karon to hoise crossing over that takes place in the pectin stage of prophase 1 of meiotic first meiotic cell division of meiotic cell division kotike so very important as well as significant chapter this one all these three chapter will takes vital role in entrance also. So all these three we have finished. Next we are going to focus about the plant physiology chapter. It is purely botanical chapter. Plant physiology is a unit. It is purely botanical unit. This unit having approx 18 marks. This unit consists of 5 numbers of chapter. The first important chapter is transport in plant. অসমীয়াত ইয়াক কোৱা হয় উদ্ভিদৰ পৰিবহণ In this chapter we have to study regard the diffusion, osmosis, imbibition, active transport, passive transport, plasmolysis, খিচমিচ এটা পানীত ডুবাই থৈ দিলে ফুলি উঠিছে endosmosis ফুলি উঠা খিচমিচ এটা আকৌ বেছি মিঠা চেনিত জবত থৈছো কোষ খাই গৈছে এক্সোসমোসিস In this chapter we have to study regard the ascent of cell পতাকা উত্তোলন পতাকাটো ওপৰলৈ উঠি যায় ৰখোত্তোলন ৰখটো ওপৰলৈ উঠি যায় কাৰণ উদ্ভিদৰ হিপাই শোষণ কৰা পানীটো ওপৰলৈ যাব লাগিব through xylem that is the ascent of cell উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্যটো তললৈ বা শৰীৰৰ বিভিন্ন অংশলৈ যাব লাগিব ট্ৰান্সপোৰ্টেশন অফ ফুড এই গোটেই বিলাক তোমাৰ ট্ৰান্সপোৰ্টেশন প্ৰক্ৰিয়াৰ লগত আমি এসেন্ট অফ সেপ জড়িত হৈ আছে ইয়াতে ওয়াটাৰ পটেনশিয়ালিটি আমি পঢ়িব লাগিব ডিপিডি কি বস্তু ডিপিডি সমান ওপি মাইনাস টিপি ডিপিডি মিন্স ডিফিউজন প্ৰেছাৰ ডেফিসিট আমি পঢ়িব লাগিব এই চেপ্টাৰটোত opening and closing of stomata how transpiration occur how transpiration pool can enhance the ascent of sep ebilak very important bhal loga dhoroner chapter next we have to study regard the mineral nutrition অসমীয়াত খনিজ পুষ্টি বুলি কোৱা হয় in this chapter we have to study regard the macronutrients micronutrients essential criteria of nutrients আমি পঢ়িব লাগিব what is the role of nitrogen phosphorus sulfur potassium what is the role of copper zinc molybdenum খুব ভাল লগা ধৰণৰ চেপ্টাৰ কি মানে লেকিং অফ ডিফাৰেন্ট মিনাৰেল কজেস ডিফাৰেন্ট ডিজিজ বা মিনাৰেল বিলাকৰ what is the effect on the growth এই সকলো বিলাক আমি পঢ়িবলৈ সুযোগ পাম মিনাৰেল নিউট্ৰিশন নামৰ চেপ্টাৰটোত অসমীয়াত খনিজ পুষ্টি বুলি মই কলো তাৰ পৰৱৰ্তী চেপ্টাৰ হৈছে ফটোসিনথেসিস ইন হায়াৰ প্লান্টস ইয়াতে তোমালোকে মন কৰিবা এই
বেসিক্যালি নিট এন্ট্রেন্সত এই তিনিওটা চেপ্টাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে এই চেপ্টাৰটো আছে কিন্তু আমি এইকেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট ফটোচিনথেসিস ইন হায়াৰ প্লেন্টছ অসমীয়াত উদ্ভিদৰ সালোক সংশ্লেষণ বুলি কয় ইউ হেভ অলৰেডি got regard chloroplast chlorophyll in the chapter cell plastic কি পালা তোমালোকে অলৰেডি এই চেপ্টাৰটো পঢ়াৰ পিছত তোমালোকে পাই যাবা সো ফটোচিনথেসিস নহলে আমি খাম কি ফটোচিনথেসিস বুলি ক'লে আকৌ লাইট ৰিঅ্যাকশন ডাৰ্ক ৰিঅ্যাকশন লাইট ৰিঅ্যাকশন আকৌ সাইক্লিক photophosphorilation non-cyclic photophosphorilation light reaction takes place in grana dark reactions takes place in stroma dark reaction is also called Calvin cycle we have to study regard C3 and C4 planes C4 planes of thoka Crane's anatomy খুব ভাল লাগা ধৰণৰ চেপ্টাৰ photosynthesis in higher planes আমি ফাৰ্স্ট ইয়াৰ পঢ়িবলৈ সুযোগ পাম next we have to study regard the respiration in planes এই চেপ্টাৰটো বাহিৰৰ পৰা দেখিবলৈ বিৰাট ভয় লগা কিন্তু ইয়াৰ ভিতৰত চাৰিটা ইম্পৰ্টেন্ট পইণ্ট আছে সেই চাৰিটা ইম্পৰ্টেন্ট পইণ্ট আছে এটা গ্লাইকোলাইসিস that is also known as EMP pathway we have to study about the Krebs cycle we have to study about the electron transport system and oxidative phosphorylation এই চাৰিটাৰ বিষয়ে সুন্দৰ কনসেপ্ট ল'ব লাগিব ৰেসপিৰেশন ইন প্লেন্টছ তেতিয়া তোমালোকে এন্ট্রেন্স পৰীক্ষাত ক'ব পাৰিবা গ্লাইকোলাইসিছত কিমান এটিপি মলিকুল প্ৰডাকশন হয় ক্ৰেবছ সাইকেলত কিমানটা এটিপি প্ৰডাকশন হয় ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট সিস্টেম কি গতিকে খুব ভাল লাগা ধৰণৰ চেপ্টাৰ আৰু আমি অলৰেডি ৰেসপিৰেশন আৰু ব্ৰিথিং দুয়োটা ডিফাৰেন্ট বুলি অকনমান আগতে কিজনে পালো আমি ৰেসপিৰেশনটো বেলেগ বস্তু ব্ৰিথিংটো বেলেগ বস্তু ৰেসপিৰেশন ৰিজাল্টস ইন দা প্ৰডাকশন অফ এটিপি respiration means breaking down of food aerobic respiration or anaerobic respiration বিষয়ে ইয়াত পাবা anaerobic respiration refers to fermentation kinnon বুলি কয় next chapter next vital chapter is plant growth and development both growth and development different regard this one you will get in this chapter you have to study regard in this chapter about the plant growth regulators that is the different types of hormone what is the role of auxin gibberellin cytokinin ethylene এই বিভিন্ন ধৰণৰ প্ল্যান গ্ৰোথ ৰেগুলেটৰছৰ বিষয়ে পঢ়িবলৈ পাবা in this chapter you will get opportunity to study regard to most significant phenomenon of plant that is photoperiodism and vernalization you will also get regard the florism what is the role of the daylight in the time of flowering এইবিলাক বস্তু ইয়াতে পাবা what is the role of the tenure of the cold at the time of the flowering এইবিলাক খুব ভাল লাগা ধৰণৰ চেপ্টাৰ প্ল্যান গ্ৰোথ এন্ড ডেভেলপমেন্ট এইখিনি দ্বাৰা এই পাঁচটা চেপ্টাৰৰ সমষ্টি হৈছে প্ল্যান ফিজিওলজি which having 18 marks a purely botanical chapter অৱশ্যে ইয়াতে প্ৰ্যাকটিক্যালৰ লগত জড়িত চেপ্টাৰ ইয়াতে নাই ইয়াৰ আগৰ ইউনিটৰটো প্ৰ্যাকটিক্যাল মই কৈছো দেই ইয়াতে তোমালোকে সেল সাইকেল এন্ড সেল ডিভিজন বটানি প্ৰ্যাকটিক্যালটো এসেনশিয়াল আৰু জুলজি প্ৰ্যাকটিক্যালটো এসেনশিয়াল সেল ডিভিজনৰ বিষয়ে ফাৰ্স্ট ইয়াৰ এন্ড সেকেন্ড ইয়াৰ প্ৰ্যাকটিক্যাল based on this chapter also basically significantly on cell division is associated fully with the botany as well as zoology practical both for first year and second year next most important unit is human physiology this unit having approximate 18 marks it is purely zoological unit this unit consists of total 7 numbers of most important chapter most important system all those system ultimately can make a total human being আৰু আছে দুটামান সিস্টেম আমি ধৰা ৰিপ্ৰডাক্টিভ সিস্টেমৰ বিষয়ে সেকেন্ডত পঢ়িবলৈ সুযোগ পাম তেনেকুৱা সো দা ফাৰ্স্ট চেপ্টাৰ ইজ ডাইজেশন এন্ড এবজৰ্পশন অসমীয়াত কোৱা হয় পাচন আৰু শোষণ এইখিনি অসমীয়া কলো চাগে ফটোচিনথেসিস হায়াৰ প্লেন্টছ উদ্ভিদৰ সালোক সংশ্লেষণ উদ্ভিদৰ শ্বসন
উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নেক্সট ইউনিট ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন digestion and absorption ultimately result in nutrition. Digestion means transformation of the macromolecule to micromolecule. Absorption means after digestion, automatically absorption occur by the villi of the small intestine. So in this chapter, we will study regarding the alimentary canal, that is also known as gut, that is also known as gastrointestinal tract. গতিকে আমি এই চেপ্টাৰত জানিব পাৰিম ডেণ্টেল ফৰ্মুলাৰ বিষয়ে উই হেভ টু ষ্টাডি ৰিগাৰ্ড হোৱাট ইজ মাউথ বাকেল কেভিটি ফেৰিংছ বুলি ক'লে আকৌ অৰোফেৰিংছ নেজোফেৰিংছ লেৰিংগোফেৰিংছ ইছ'ভেগাছ ষ্টমাক এগেইন ডিভিজিবল ইনটু ফাণ্ডাছ পাইলৰিক কাৰ্ডিয়েক আফটাৰ ষ্টমাক স্মল ইণ্টেষ্টাইন দ্য ইনিচিয়েশ্যন অফ স্মল ইণ্টেষ্টাইন ইজ ডুওডেনাম সেইটো এটা চাৰিআলি চকুৰ দৰে এফালে লিভাৰ থাকিব আনফালে পেনক্ৰিয়াছ থাকিব ডুওডেনাম আফটাৰ ডুওডেনাম জেজুনাম ইলিয়াম নেক্সট ওৱান লাৰ্জ ইণ্টেষ্টাইন বুলি ক'লে চিকাম কলন ৰেক্টাম ভাল লগা ধৰণৰ চেপ্টাৰ যিবিলাক চেপ্টাৰ পঢ়িবলৈ ভাল লাগে শিকাবলৈ বহুত ভাল লাগে যদিও আমি উই হেভ টু মেইনটেইন দ্য ছিকুৱেঞ্চ অফ দ্য NCERT টেক্সট বুক চ' আল্টিমেটলি আমি শেষৰ ফালে এইবিলাক পঢ়িবলৈ সুযোগ পাম আমি ইয়াতে লিভাৰৰ বিষয়ে জানিম হুইচ ইজ কল এ বায়োকেমিকেল লেবৰেটৰী অফ আৱাৰ বডি লিভাৰ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ আৱাৰ বডি লিভাৰ ইজ দ্য লাৰ্জেষ্ট ডাইজেষ্টিভ গ্লেণ্ড অফ আৱাৰ বডি pancreas is the second largest digestive gland that is also known as islets of Langerhans. Next important chapter is breathing and exchange of gases. In this chapter we have opportunity to know about our breathing system. What is the differentiation between breathing and respiration? How we can intake oxygen, how we can expel CO2 as a result of that is produced at cellular level. How we can transport oxygen from lungs, specifically from alveoli to the different cell. How we can transport CO2 from different cell to the lung. Three types of different transportation mechanism of CO2. How as oxyhemoglobin transportation of oxygen takes place. CO2 transportation occurs number 1 as bicarbonate, number 2 as chlorofluoro, number 1 is bicarbonate, number 2 is carbonic acid, number 3 is carbo, etu ki asile NH2 plus CO2 carbamino compound. Gotike kenedore transportation hoy ami breathing mechanism or bikhoye janim. What is tidal volume, what is inspiratory reserve volume, what is expiratory reserve volume. Moi jiman speedot nokolo ei bostu bilak jete ami protito bostu when we have to focus a significant thing, automatically that will be very much easiest in front of you and automatically tomaloge thuniaka receive koriba. Next chapter is body fluid and circulation. অসমীয়াত মই এবাৰ কৈ দিছোঁ যে পাচন আৰু শোষণ শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময় দেহৰস আৰু পৰিবহণ তন্ত্ৰ ৰেচক দ্ৰব্য আৰু ইয়াৰ নিহৰণ বৰ্জন হ'ব দে ৰেচক দ্ৰব্য আৰু ইয়াৰ বৰ্জন চলন আৰু গমন স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয় পিছত ক'বলৈ লৈ যাব তাৰ পৰৱৰ্তী হৈছে ৰাসায়নিক সমন্বয় আৰু একীকৰণ এইকেইটা অসমীয়াত কোৱা হয় সো এট প্ৰেজেন্ট উই হেভ টু ডিসকাস এবাউট দ্য বডি ফ্লুইড এণ্ড সাৰ্কুলেশ্যন আমাৰ শৰীৰত থকা ৰেষ্টলেছ অৰ্গেন আমি যেতিয়া মাৰ শৰীৰত এটা জাইগোট হিচাপে ষ্টাৰ্ট হৈছিলোঁ এমাহত আমাৰ শৰীৰত প্ৰথম হাৰ্টটো তৈয়াৰ হৈছিল মাৰ শৰীৰৰ ভিতৰত আমাৰ প্ৰথমতে হাৰ্টটো তৈয়াৰ হৈছিল সেই দিনৰ পৰা আজিলৈকে আমাৰ হাৰ্টে ৰেষ্টলেছভাৱে কাম কৰি আছে তোমালোকে 40 মিনিট ক্লাছ কৰা নাই ভাগৰ লাগিল is a heart to a restless organ of our body. Heart is we have the opportunity to analyze the heart. What is left auricle, left ventricle? What is aorta, pulmonary artery, pulmonary vein? What is bicuspid valve or mitral valve? What is tricuspid valve? We have to study regard the contraction and relaxation of heart. We have to study regard the different types of blood group. What is RH factor, what is erythroblastosis fetalis, what is ECG. We have to know about the blood pressure. We have to know the most important point of this chapter. Another important important point is that is
কোয়াগুলেশন অফ ব্লাড ক্লটিং এই সকলোবিলাকৰ বিষয়ে আমি জানিব পাৰিম এই চেপ্টাৰটোত তাৰ পৰৱৰ্তী এক্সক্ৰিটৰী প্ৰডাক্টছ এণ্ড দেয়াৰ এলিমিনেশ্যন ইন দিছ চেপ্টাৰ উই হেভ টু ফ'কাছ দ্য নেফ্ৰন আমাৰ শৰীৰত বহুত তোমাৰ এই আছে এক্সক্ৰিটৰী অৰ্গেন আছে বেচিকেলি কিডনি বুলি ক'লে নেফ্ৰন এভৰি নেফ্ৰন ইজ ৰেছপন্সিবল ফৰ দ্য প্ৰডাকশ্যন অফ এ লিটিল এমাউণ্ট অফ ইউৰিন হোৱাট ইজ কিডনি হোৱাট ইজ এমোনোটেলিক ইউৰিঅ'টেলিক ইউৰিকোটেলিক অৰ্নিথিন চাইকুল ভাষাৰ একটা কি বস্তু বোমেন্স কেপচুল পিচিটি ডিচিটি হা গ্লোমেৰুলাছ মেলপিহিয়ান বডি হাউ এডিএইচ কেন ৰেগুলেট দ্য এমাউণ্ট অফ ৱাটাৰ ইন ইউৰিন হোৱাট ইজ ডায়েবেটিছ মেলিটাছ ডায়েবেটিছ ইনচিপিটাছ বহুত ভাল লাগিব পঢ়িবলৈ এইবিলাক তোমালোকৰ যেতিয়া আমনি লাগিব শিকি 8 মাহ হৈ গ'ল তাৰপিছত এইবিলাক আৰম্ভ হৈছে তেতিয়া তোমালোকৰ ভাগৰ লাগিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট চেপ্টাৰ কেইটা তোমালৈ বাদ চাই থাকিব আৰু এইকেইটা চেপ্টাৰৰ বিষয়ে জানিলেহে তোমাৰ বহু কথাত তুমি আগবাঢ়ি থাকিবা নৰ্মেলিও নেক্সট ওৱান ইজ লোক'মোশ্যন এণ্ড মুভমেণ্ট ইন দিছ চেপ্টাৰ উই হেভ টু ফ'কাছ এবাউট দ্য এণ্ডোস্কেলিটেল চিষ্টেম হোৱাট ইজ মাস্কুলাৰ কণ্ট্ৰেকশ্যন এক্টিন কি মায়োচিন কি এনিচোট্ৰপিক বেন আইচোট্ৰপিক বেন we have to study about the different bone of our body humerus radius ulna tibia fibula pectoral girdle pelvic girdle vertebral column ki what is vertebra what is scapula phalanges metaphalanges বহুত ভাল লগা চেপ্টাৰ লোক'মোশ্যন এণ্ড মুভমেণ্ট মই ইয়ালৈকে আহিছোঁ তাক লোক'মোশ্যন বুলি কয় মোৰ সৰুৰ পৰা মুভমেণ্ট হৈছে মই যে লৰচৰ কৰি আছোঁ তোমালোকে যে স্থিৰ হৈ বহি থকা নাই দ্যাট ইজ দ্য মুভমেণ্ট বেলেগ বেলেগ নেক্সট চেপ্টাৰ ইজ নিউৰেল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন নিউৰেল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন বেচিকেলি ৰেফাৰ্ছ টু নাৰ্ভাছ ছিষ্টেম অফ আৱাৰ বডি আৱাৰ ব্ৰেইন স্পাইনেল কৰ্ড ফ'ৰ ব্ৰেইন মিড ব্ৰেইন হাইণ্ড ব্ৰেইন হোৱাট ইজ চেৰিব্ৰেল হেমিস্ফিয়াৰ চেৰিবেলাম চেৰিব্ৰাম মেডুলা অবলংগেটা পোনছ ভেৰলি হাইপোথেলামাছ কি বস্তু আমি জানিব লাগিব অপটিক নাৰ্ভ কি স্পাইনেল নাৰ্ভ কি আমি এই চেপ্টাৰটোত বেচিকেলি উই শুড হেভ কনচেপ্ট ৰিগাৰ্ড দ্য ইণ্টাৰনেল ষ্ট্ৰাকচাৰ ৰিগাৰ্ড দ্য ষ্ট্ৰাকচাৰ অফ দ্য আৱাৰ আই এয়াৰ আমি নিউৰনৰ বিষয়ে জানিব লাগিব এই চেপ্টাৰটোত একশ্যন কি ডেনড্ৰন কি অৱশ্যে ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যনটোক পায়েই বা অলৰেডি একশ্যন কি ডেনড্ৰন কি বস্তু নিউৰেল নাৰ্ভ নিউৰন কি বহুত ভাল লগা ধৰণৰ চেপ্টাৰ দিছ চেপ্টাৰ টেক্স ইম্পৰ্টেণ্ট ৰোল ইন ফাৰ্ষ্ট ইয়াৰ দিছ চেপ্টাৰ ইজ দ্য ক্ৰুচিয়েল দিছ চিষ্টেম ইজ দ্য মষ্ট ক্ৰুচিয়েল unit মানে chapter of this system is the most crucial system of our body basically regulated by two systems and one is nervous system and another is endocrine system so in the last chapter we have to study regarding the endocrine system chemical coordination and integration refers to endocrine system আমি হৰমনৰ বিষয়ে জানিব পাৰিম হৰমন বেলেগ এনজাইম বেলেগ হৰমন বুলি ক'লে পিটুইটাৰীৰ কথা আহিব এণ্টেৰিয়ৰ পিটুইটাৰী বেলেগ হৰমন ক্ষৰণ কৰে পষ্টেৰিয়ৰ পিটুইটাৰী বেলেগ হৰমন ক্ষৰণ কৰে মিডিল পাৰ্টে বেলেগ ক্ষৰণ কৰে থাইৰয়েড থাইমাছ পেৰাথাইৰয়েড এড্ৰিনেল গ্লেণ্ড পিনিয়েল গ্লেণ্ড আমি জানিব লাগিব গেষ্ট্ৰো ইণ্টেষ্টাইনেল ট্ৰেক্টকো এণ্ডোক্ৰাইন গ্লেণ্ড বুলি কোৱা হয় হাৱাই প্লেচেণ্টা ইজ অলছ' কনচিডাৰ্ড এজ এণ্ডোক্ৰাইন গ্লেণ্ড হাৱাই গনাটছ আৰ অলছ' কল এণ্ডোক্ৰাইন গ্লেণ্ড এই প্ৰতিটো চেপ্টাৰ যথেষ্ট এক্সটেনচিভ তোমালোকে যিমান ভিতৰলৈ সোমাই যাবলৈ ইচ্ছা যায় সিমান ভিতৰলৈ ডেপ্থলৈ সোমাই যাব পৰা চেপ্টাৰ এইবিলাক আৰু এই ছিষ্টেমকেইটাৰ তোমালোকে জানা আমাৰ জীৱনত অপৰিহাৰ্য আমাৰ এই ছিষ্টেমবিলাক চ' আমি এটা সুযোগ পাইছোঁ ফাৰ্ষ্ট ইয়াৰত কাৰণ কোনোবা এনেকুৱা ষ্টুডেণ্ট থাকিব যে ছায়েন্স পঢ়িছে হাই ছেকেণ্ডেৰী তাৰ পৰৱৰ্তী সময়ত তেওঁ ইংৰাজীত মেজৰ লৈ APSC দি পেলাই ACS হৈছে হোমেন বৰগোহাঁই ছায়েন্সৰ ষ্টুডেণ্ট আছিলে প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঁই ছায়েন্সৰ ষ্টুডেণ্ট আছিলে হাই ছেকেণ্ডেৰীত পৰৱৰ্তী সময়ত ইংৰাজীত মেজৰ লৈছে লৈ পেলাই তেখেতে পৰৱৰ্তী সময়ত ACS হৈছে
সাংবাদিক হৈছে ACSৰ চাকৰি বাদ দিছে এইটো বেলেগ কথা মই কৈ আছো কি যে so we have to study we have the great opportunity to study regard the different crucial system of our body গতিকে very much essential এই চ্যাপ্টাৰ কেইটা so we have finished the syllabus next we should know the pattern of the question in HS first year pattern to কেনেদৰে আগবাঢ়িব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তোমালোকৰ 5 নম্বৰী কোৱেশ্চন আহিবনে 1 নম্বৰী কোৱেশ্চন আহিবনে এন্ট্ৰেন্সৰ কথা কৈছে মই প্ৰতিটো কোৱেশ্চনত MCQ 4 মাৰ্কস কৈ থাকিব এতিয়া যদি আমি কোৱেশ্চন প্যাটাৰ্নৰ অকনমান কথা পাতো তোমালোকৰ আগতে কৈছো যে 2015 ৰ পৰা HS ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামৰ পেপাৰ বিলাক আমাৰ হাতত আছে তাৰে আগতে প্ৰতিটো ইনষ্টিটিউটে যাই যে ইনষ্টিটিউটত পঢ়ে সেই অনুষ্ঠানে ফাইনেল পৰীক্ষা বিলাক পাতিছিল গতিকে 15 চনৰ পৰা বৰ্তমানলৈকে যোৱা বছৰ নহল তোমালোকে গমেই পালা লাষ্ট ইয়াৰ পৰীক্ষা দিব নোৱাৰিলে আনফৰচুনেটলি সাম্প্ৰতিক সময়ৰ এই বিভীষিকাৰ কাৰণে গতিকে আমি যদি এই বিগত কেইবছৰৰ পৰীক্ষাৰ কথা বিবেচনা কৰো আমি যদি আলোচনা কৰো তেতিয়া দেখিবলৈ পাম যে বটানীৰ ক্ষেত্ৰত বটানীৰ কথা যদি আমি পাতো কোৱেশ্চন যেটো প্যাটাৰ্ন হেতু একেবাৰে পার্মানেন্ট নহয় তাৰ মানে কি কোনো বছৰ যেটো আহিছে তাৰে পিছৰ বছৰত অকনমান আকৌ চেঞ্জ হৈছে তাৰ পিছত আকৌ প্ৰথমবাৰটোই মানিছে তেনেকুৱা ইয়াতে কেনেকুৱা আমি এনেদৰে ক'ব পাৰো যে 1 মাৰ্কছৰ কোৱেশ্চন প্ৰায় 4টা থাকিব আমি এনেদৰে ক'ব পাৰো 2 মাৰ্কছৰ কোৱেশ্চন প্ৰায় 6 3 মাৰ্কছৰ তাৰমানে আমি মোটামুটিভাৱে এনেকুৱাকৈ আমি ক'ব পাৰিম প্যাটাৰ্নটো কেনেকুৱা 3 মাৰ্কছৰ কোৱেশ্চন 3 আৰু 5 মাৰ্কছৰ কোৱেশ্চন 2 টোটাল সব 4 12 9 10 ইয়াতে বাট কোনোবা বছৰত 4 মাৰ্কছৰ কোৱেশ্চন এটা আহিছে আৰু ইয়াতে 1 নম্বৰী কোৱেশ্চন মই বটানীৰ পেপাৰত কিন্তু দুটা বস্তু দেখিবলৈ পোৱা নাই যে পাৰ্থক্য দেখা নাই ৰাইট ডিফাৰেন্সেস distinguish the following এটো কোৱেশ্চন বটানীত সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু fill in the blanks মোৰ দেখা মনত নপৰে এই দুটা বস্তু দেখিবলৈ পোৱা নাযায় এটা জুলজিৰ ক্ষেত্ৰতো সেই একেই কথাটো জুলজিৰ কথাটো যদি আমি পাতো একেই ধৰণৰ কথা জুলজিটো 1 মাৰ্কছৰ 4টা কোৱেশ্চন বাট ইয়াতে fill in the blanks আহে কেতিয়াবা কোনোবা বছৰত 5টাও আহিছে fill in the blanks 5টা খালিতে পূৰণ কৰিব লাগে 2 মাৰ্কছৰ কোৱেশ্চন 6টা এই 2 মাৰ্কছৰ কোৱেশ্চন যে 6টা আহিব তাৰে আকৌ 4টা বাৰু 2 মাৰ্কছৰ কোৱেশ্চন আহিল ঠিকই আছে নরমাল কোৱেশ্চন কিন্তু ইয়াতে ডিফাৰেন্সটো সমাই থাকিব পাৰে ডিফাৰেন্স তাৰমানে 2 মাৰ্কছৰ কোৱেশ্চন যে 6টা থাকিব তাৰে দুটা ডিফাৰেন্স থাকিব এটা ডিফাৰেন্সৰ তাৰমানে মই কৈ আছো ৰাইট ডিফাৰেন্স ডায়াবেটিস মেলিটাস ডায়াবেটিস ইনসিপিডাস পাৰ্থক্য লিখোতে তোমালোকে দুটা লিখিলে নহব 4টা লিখিব লাগিব এটা পাৰ্থক্য লিখিলে তোমালোকে হাফ মাৰ্কস যে পাবা গতিকে 4টা লিখিব ইয়াত ডিফাৰেন্স থাকিব আৰু ইয়াতে fill in the blanks থাকিব কিন্তু fill in the blanks এই দুটা বস্তু দেখিবলৈ পোৱা গৈছে 3 মাৰ্কছৰ পাৰ্থক্য নাহে আৰু 5 মাৰ্কছৰ কোৱেশ্চন দুটা আৰু তোমালোকে যদি হুদা যে 5 মাৰ্কছৰ কোৱেশ্চন কোন চ্যাপ্টাৰৰ পৰা আহে হেতু অকনমান সেই কথাটো ফিক্স নহয় কেতিয়াবা বায়োমলিকুলৰ পৰা অহা দেখা পোৱা গৈছে কেতিয়াবা হিউম্যান ফিজিওলজিৰ পৰা অহাও দেখিবলৈ পোৱা গৈছে প্লেন ফিজিওলজিৰ পৰা আহিছে সেই কথাটো অকনমান স্থিৰ নহয় যে তাৰে পৰা আহিব এনেকুৱা হ'ব এনেদৰে আমাৰ গোটেই প্যাটাৰ্নটো এনেকুৱা কোৱেশ্চন প্যাটাৰ্ন হিচাপে তোমালোকে চাবা থোৰো কনসেপ্ট লাগিব প্ৰতিটো চ্যাপ্টাৰ যিমান পাৰে ভিতৰলৈ সমাই গৈ তাৰ সমস্ত কথাখিনি এনসিআৰটিৰ প্ৰতিটো বাক্যক তোমালোকে ৰেসপেক্ট কৰিব লাগিব তেতিয়া তোমালোকৰ সৰ্বমুঠ ভাল দিন আহিব টোটাল ভাল হ'ব বায়োলজি আৰু এই প্ৰতিটো চ্যাপ্টাৰ এন্ট্ৰেন্সৰ লগত জড়িত হেতু কথা ক'ব লাগিব প্ৰতিটো চ্যাপ্টাৰ গোটেই কেইটা চ্যাপ্টাৰৰে নিট এন্ট্ৰেন্সৰ ভূমিকা আছে বুজি পাইছানে বিএসসি নার্সিং পঢ়িলেও প্যারামেডিকেল কোর্স পঢ়িলেও এমবিবিএস ভেটেরিনারি তোমালোকে যি আয়ুৰ্বেদিক হোমিওপ্যাথি যি নপঢ়িলেও এই গোটেই বিলাকতে এই চ্যাপ্টাৰ কেইটা
খুব ধুনীয়াকৈ তোমালোকে ফাৰ্ষ্ট ইয়াৰতে চেপ্টাৰকেইটা জানিবলৈ সুযোগ পাবা সো আমি খুব শৃংখলাবদ্ধভাৱে আমি গোটেই প্ৰক্ৰিয়াটো এনেদৰে শেষ কৰিব লাগিব আমি NCERTৰ প্ৰতিটো চেপ্টাৰ সিকুৱেন্স মেইনটেইন কৰি শিকাবলৈ যত্ন কৰিম এতিয়া তোমালোকৰ আমি নোটছ কিছুমান দি আছো আৰু সেই ক্ষেত্ৰতো আমি ক্ৰম মেইনটেইন কৰিছো তোমালোকে ক্যাপসুলবিলাক এতিয়া নিশ্চয় লিখি আছা আমি বাৰে বাৰে কৈছো 4টা পৰ্যায়ৰ এটা পৰ্যায়হে শেষ হ'ব ক্যাপসুলক দিয়াৰ আমি আশা কৰো শীঘ্ৰে আমি জুনৰ পৰা তোমালোকক লগ পাম বুলি এটা আশা কৰি আছো যদি তোমালোকক জুনতো লগ নাপাও তেতিয়া হলে আমি আৰু তোমালোকক মই আগতেও ক'লো যে তোমালোকে চিন্তা কৰিবলগীয়া বেছি নাই ফাৰ্ষ্ট ইয়াৰৰ যিখিনি ষ্টুডেন্ট কাৰণ শিক্ষা বৰ্ষটো বঢ়োৱাৰ কথা চিন্তা চৰ্চা চলি আছে গতিকে তথাপিতো খুব সিৰিয়াসলি প্ৰতিটো চেপ্টাৰৰ গভীৰতা আছে আৰু ফাৰ্ষ্ট ইয়াৰৰ বায়োলজি আৰু সেকেন্ড ইয়াৰৰ বায়োলজিৰ ডিফাৰেন্স এটোৱে ফাৰ্ষ্ট ইয়াৰৰ বায়োলজিটো দীঘলীয়া সেকেন্ড ইয়াৰ বায়োলজিটো কিছু কমফৰ্টেবল ছুটি ফাৰ্ষ্ট ইয়াৰ বায়োলজিত 22টা চেপ্টাৰ আটাইতকৈ ইম্পৰ্টেন্ট চেপ্টাৰ কেইটা জড়িত যিকেইটা চেপ্টাৰ নহলে তোমালোক সেকেন্ড ইয়াৰটো কঠিন হ'ব তোমালোকে সেকেন্ড ইয়াৰ প্ৰেক্টিকেল কঠিন হ'ব তোমালোকে নিট এন্ট্ৰেন্স দিব নোৱাৰিবা আৰু তোমালোকে আমাক বায়োলজি কৰ্নাৰক ফলো কৰি থাকা দেখিবা তোমালোকে 90 পাবা 95 এবভ পাবা আমাক ফলো কৰি থাকা এই গোটেই বিষয়টোত গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আগবঢ়াই নিব লাগিব তোমালোকৰ ওচৰত কেনেদৰে বায়োলজিটো ইজিয়েষ্ট কৰি তোমালোকে বেছি নম্বৰো পাব লাগিব এইফালে কনসেপ্ট লাগিব আমি গুণগত মানদণ্ড সদায় গুৰুত্ব দি আহিছো গতিকে তোমালোকে আমাক ফলো কৰি থাকা তোমালোকে একো চিন্তা কৰিব নালাগে চিন্তাটো মই কৰি আছো কেৱল মোক যদি ফলো কৰি থাকা তোমালোকে আমাক যদি ফলো কৰি থাকা তোমালোকে চিন্তা কৰিবলগীয়া একো নাই গতিকে আমি ইয়াৰ পৰৱৰ্তী সময়ত মই এটাই মাত্ৰ অনলাইন ক্লাছ সম্প্ৰতি দিম বুলি ভাবিছিলো আৰু এটো দিলো ইয়াৰ পৰৱৰ্তী সময়ত অৱশ্যে আমি অডিও কনফাৰেন্স বা ভিডিও কনফাৰেন্স ব্যৱস্থাৰে তোমালোকৰ লগত পুনৰ কানেক্ট কৰি পেলাই তোমালোক আৰু বেছি বিষয়বস্তুবিলাক কমফৰ্ট কৰিবলৈ মই চেষ্টা কৰি আছো ধুনীয়াকৈ থাকা ঘৰতে থাকা ষ্টে সেফ ষ্টে ব্লেসড থ্যাংক ইউ সো মাচ